নমস্কাৰ সকলোকে স্বাগতম জনাই এটা বিশেষ খবৰ লৈ আহিছোঁ এই মুহূৰ্তত আৰু এতিয়াৰে পৰা ৰাজ্যৰ নাৰ্ছিং হোম কৰ্তৃপক্ষ সাৱধান হোৱাৰ সময় আহি পৰিছে। এতিয়াৰে পৰা কোনো ৰোগীক যদি নাৰ্ছিং হোম কৰ্তৃপক্ষই ৰোগীক বেমাৰ ভাল হোৱাৰ পিছতো নানা ধৰণৰ খেয়াল খুচি মতে ৰোগীক বহু দিনলৈ ৰাখি থয় নাৰ্ছিং হোমত, তেন্তে সেইসকলৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব। ৰাজ্য চৰকাৰে কাইলৈ মুকলি কৰিব, কাইলৈ 22 জুন আৰু কাইলৈ মুকলি কৰিব এটা বিশেষ ফোন নম্বৰ, যিটো নম্বৰত আপুনি অভিযোগ দিয়া মতেই কঠোৰ শাস্তিৰ সন্মুখীন হ'ব নাৰ্ছিং হোম কৰ্তৃপক্ষ। যিটো দেখা যায় যে আমাৰ সচৰাচৰ ৰাজ্যত দেখা যায় বিভিন্ন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম কৰ্তৃপক্ষই কি কৰে, তেওঁলোকে নাৰ্ছিং হোমত যিসকল ৰোগী এডমিট হয় সেইসকল ৰোগীৰ বেমাৰ ভাল হোৱাৰ পিছতো বা যিমান সময়লৈকে থাকিব লাগে সেই সময় পাৰ হৈ যোৱাৰ পিছতো টকাৰ বাবে ৰোগীক দেখা যায় বহু দিনলৈ ৰাখি থৈ দিয়ে। কিন্তু এই কথা বা এই কাম এতিয়াৰে পৰা কোনো ব্যক্তিগতই হওক বা চৰকাৰীয়ে হওক মুঠৰ ওপৰত কোনেও কৰিব নোৱাৰিব। এই কাম টকাৰ বাবে বিশেষকৈ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম কৰ্তৃপক্ষ এতিয়াৰে পৰা ৰোগীক ৰাখিব নোৱাৰিব বহু দিনলৈ নাৰ্ছিং হোমত। তাৰ বাবে ৰাজ্য চৰকাৰে কাইলৈ মুকলি কৰিব বিশেষ ফোন নম্বৰ, যি নম্বৰত অভিযোগ দিয়া মতেই নাৰ্ছিং হোম কৰ্তৃপক্ষ সন্মুখীন হ'ব কঠোৰ শাস্তিৰ। সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে ফুল পেটৰ মাধ্যমেৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো। আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে এতিয়াৰে পৰা টকাৰ বাবে নাৰ্ছিং হোমে আবদ্ধ কৰি ৰাখিব নোৱাৰিব কোনো ৰোগীক বহু দিনলৈ আবদ্ধ কৰি ৰাখিব নোৱাৰিব নাৰ্ছিং হোম কৰ্তৃপক্ষই। 22 জুনত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ফোন নম্বৰ আৰু অভিযোগ দিলেই জেল যাব নাৰ্ছিং হোম কৰ্তৃপক্ষ। নাৰ্ছিং হোম কৰ্তৃপক্ষ জেল যোৱাৰ পৰ্যন্ত পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে যদিহে তেওঁলোকে ৰোগীক টকাৰ বাবে বিভিন্ন দিনলৈ বা বহু দিনলৈ ৰাখি থয় নাৰ্ছিং হোমত। টকাৰ বাবে নাৰ্ছিং হোমে আবদ্ধ কৰি ৰাখিব নোৱাৰিব ৰোগীক। 22 জুন তাৰিখে ৰাজ্য চৰকাৰে মুকলি কৰিব ফোন নম্বৰ আৰু সেই ফোন নম্বৰত অভিযোগ দিলেই জেল যাব লাগিব নাৰ্ছিং হোম কৰ্তৃপক্ষ। টকা নথকাৰ বাবেই ৰোগীক অতিৰিক্ত দিন থাকিবলৈও বহুতে বাধ্য কৰায়, কিন্তু এতিয়াৰে পৰা বাধ্য কৰাব নোৱাৰিব। আৰু অভিযোগৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ মুকলি কৰিব ৰাজ্য চৰকাৰে। আৰু সেই হেল্পলাইন নম্বৰত যদি কোনো অভিযোগ দিয়ে, কোনো ব্যক্তিগত হস্পিটেলে যদি এই কাম কৰে, তেতিয়া শীঘ্ৰেই দিব পাৰিব অভিযোগ আৰু আৰক্ষীয়ে গৈ উদ্ধাৰ কৰি লৈ আহিব ৰোগীক। একাংশ ব্যক্তিগত হস্পিটেলে নিজৰ খেয়াল খুচি মতে ক্ষমতাৰ অপব্যৱহাৰ কৰে, তেনে ব্যক্তিখণ্ডৰ হস্পিটেল পৰিব এতিয়া মহাবিপদত। টকাৰ বাবে নাৰ্ছিং হোমে আবদ্ধ কৰিব নোৱাৰিব ৰোগীক। আমি পুনৰবাৰ কৈছোঁ, যিহেতু ৰাজ্যৰ বিভিন্ন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমসমূহে কি কৰে, তেওঁলোকে ৰোগীক বিভিন্ন সময়লৈকে অনাগত দিনলৈ আচলতে আবদ্ধ কৰি ৰাখে। আৰু কেতিয়াবা এনেকুৱাও হয় কাৰোবাৰ টকা নাথাকিলে সেইসকল ৰোগীক ঘৰ যাব নিদিয়ে, ৰাখি থৈ দিয়ে। আৰু বিশেষকৈ ব্যক্তিগত খণ্ডৰ বিভিন্ন একাংশ হস্পিটেলে কি কৰে, তেওঁলোকে টকাৰ বাবে আৰু টকা লাভৰ বাবে নাৰ্ছিং হোমত ৰোগীৰ বেমাৰ ভাল হোৱাৰ পিছতো বা এডমিট হোৱাৰ দিন পাৰ হোৱাৰ পিছতো বিভিন্ন অজুহাত দেখুৱাই খেয়াল খুচি মতে আবদ্ধ কৰি ৰাখে ৰোগীক, যাতে কেইটকামান টকা বেছিকৈ লাভ কৰিব নাৰ্ছিং হোম কৰ্তৃপক্ষই। এনে সময়ত দেখা যায়, বিভিন্ন সময়ত এনে কৰা দেখা যায়। কিন্তু এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমৰ কৰ্তৃপক্ষই এনে কাম কৰিব নোৱাৰিব। সময়সীমা পাৰ হৈ গ'লেই, যদি ৰোগীক সময়সীমা এডমিট হোৱাৰ সময়সীমা পাৰ হৈ যোৱাৰ পিছতো যদি ৰোগীক নানা ধৰণৰ অজুহাত দেখুৱাই নিজৰ খেয়াল খুচি মতে আবদ্ধ কৰি ৰাখে, বহু দিনলৈ পিছুৱাই থাকে এডমিট ৰিলিজ ডেট, তেন্তে সেইসকলৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ, মুকলি কৰিব হেল্পলাইন নম্বৰ। আৰু সেই নম্বৰত অভিযোগ দিয়া মতে প্ৰত্যেকগৰাকী নাৰ্ছিং হোম কৰ্তৃপক্ষ যাব লাগিব জেলত। তাৰ বাবে কঠোৰ হৈছে ৰাজ্য চৰকাৰ। আমি পুনৰ কৈছোঁ, যিসকলে এতিয়াও এই খবৰ পোৱা নাই সেইসকলক আমি পুনৰ জনাব খুজিছোঁ যে অসমত বিশেষকৈ ব্যক্তিগত খণ্ডৰ যিবোৰ প্ৰাইভেট হস্পিটেলছ আছে, যিবিলাক হস্পিটেলছে কি কৰে, এগৰাকী ৰোগী এডমিট হোৱাৰ মাত্ৰকে ৰোগীগৰাকীৰ বেমাৰ ভাল হোৱাৰ পিছতো বা আৰু অধিক টকা লাভৰ বাবে, ধন আদায়ৰ বাবে বিভিন্ন দিনলৈ আবদ্ধ কৰি ৰাখে। নানাটা অজুহাত দেখুৱাব, নানাটা টেষ্টৰ কথা ক'ব বা ক'ব যে এইটো বেমাৰ ভাল হোৱা নাই বা আৰু কেইবাদিন থাকিব লাগিব, এই ধৰণৰ বিভিন্ন অজুহাত দেখুৱাই নিজৰ খেয়াল খুচি মতে আবদ্ধ কৰি ৰাখে। কিন্তু ৰোগীসকলৰ টকাৰ অভাৱৰ বাবে প্ৰব্লেম হৈ পৰে। গতিকে এতিয়াৰে পৰা কোনো ৰোগীক ৰাখিব নোৱাৰিব অনাগত দিনলৈ। সময়সীমা পাৰ হ'লেই ৰোগীক দিব লাগিব ৰিলিজ। যদিহে ৰিলিজ দিয়াত পলম কৰে
বা আবদ্ধ কৰি ৰখাৰ বুদ্ধি পাঙে তেন্তে সেইসকল কৰ্তৃপক্ষৰ বাবে শীঘ্ৰেই অভিযোগ দাখিল কৰিব পাৰিব অসমবাসী ৰাইজে আৰু সেই নম্বৰটো মুকলি কৰিব কাইলৈ মুকলি কৰাৰ মাত্ৰকে সেই নম্বৰত অভিযোগ দিব পাৰিব আৰু অভিযোগ দিয়াৰ মাত্ৰকে সেইগৰাকী নাৰ্ছিং হোম কৰ্তৃপক্ষই হওক বা চিকিৎসকে হওক পৰিব মহা বিপদত জেল পৰ্যন্ত যাব লগা হ'ব পাৰে নাৰ্ছিং হোম কৰ্তৃপক্ষ